ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে জেঠ মাহৰ 16 তাৰিখ আৰু ইংৰাজী 2024 চনৰ মে' মাহৰ 30 তাৰিখ বৃহস্পতিবাৰ। আজি তিথি হৈছে কৃষ্ণাষ্টমী তিথি আৰু কৃষ্ণাষ্টমী তিথি থাকিব আজি ৰাতিপুৱা 10:38 তাৰপিছত কৃষ্ণাষ্টমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:48 তাৰপিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব কুম্ভ ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰে শূদ্ৰবৰ্ণ, দেৱাৰীগণ। মৰণত একপদ দুখ থাকিব ৰাতিপুৱা 10:38 পৰ্যন্ত, তাৰপিছত কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে দুপৰীয়া 3:24 পৰা 6:06 তাৰপিছত 6:48 পৰা 8:53। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:35 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে আবেলি 6:06। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি চেনেলটো নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব দৈনিক ৰাশিফল পাই থাকিবৰ বাবে। আহক আমি জানো কোন ৰাশিৰ জাতকে বিশেষ সফলতা লাভ কৰিব ৰাশিফলৰ যোগেদি। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানত ধনাত্মক পৰিৱৰ্তন ঘটিছে। আজি আপুনি যি কামত হাত নলওক কিয় সেয়া সুকলমে সম্পূৰ্ণ হ'ব। আপোনাৰ ইয়াৰ ফলত আত্মবিশ্বাসো বৃদ্ধি পাব। ছাত্ৰ ছাত্ৰীসকলেও হঠাতে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে কিবা এটা লাভ কৰিব পাৰিব। আপোনাৰ নিজৰ কিছুমান বন্ধু আপোনাৰ সমস্যাৰ কাৰণ হৈ পৰিব পাৰে। তেওঁলোকৰ কথাক বিশ্বাস নকৰি সকলো সিদ্ধান্ত নিজৰ সামৰ্থ্য অনুযায়ী ল'লে আপোনাৰ বাবে ভাল হ'ব। কোনো ধৰণৰ লেনদেন আজি নকৰিব। আৰ্থিক লোকচান বা মানহানি হোৱাৰ আজি সম্ভাৱনা আছে। চিট ফাণ্ড, শ্বেয়াৰ আদিৰ লগত জড়িত কামত বিনিয়োগ কৰাৰ আগতে ভালদৰে চিন্তা কৰি ল'ব। ব্যৱসায়ত উৎপাদন সম্পৰ্কীয় কামত অধিক সাৱধান হোৱাৰ আজি প্ৰয়োজন আছে, কাৰণ অসাৱধানতাই আপোনাৰ লোকচানৰ সৃষ্টি কৰাই নহয়, আপোনাৰ সুনামো কলংকিত কৰিব। ব্যস্ততাৰ বাবে পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনাৰ আত্মবিশ্বাস আৰু সমন্বয় বজাই ৰাখিব পাৰিব। আজি আপোনাৰ স্বাস্থ্যৰ কিছু সমস্যা বাঢ়িব পাৰে। লগতে আপুনি আজি যদি যোগাসন আৰু ব্যায়ামত অধিক সময় দিয়ে তেতিয়াহ'লে আপোনাৰ স্বাস্থ্য ভালে থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ হ'ব। সকলো কাম পদ্ধতিগতভাৱে কৰি সমন্বয় বজাই ৰখাত আপুনি সফল হ'ব। বিনিয়োগ সম্পৰ্কীয় বিষয়ত অধিক মনোনিৱেশ কৰক, কাৰণ এই সময়ত লাভজনক পৰিস্থিতিয়ে আপোনাক প্ৰাধান্য দিব। ঘৰ আৰু শিশুৰ লগত জড়িত সমস্যা সমাধানৰ ক্ষেত্ৰত খঙৰ পৰিৱৰ্তে ধৈৰ্য আৰু বুজাবুজিৰ ব্যৱহাৰ কৰক। ইয়াৰ দ্বাৰা সমস্যাসমূহ বহু পৰিমাণে সমাধান হ'ব। মনত ৰাখিব যে ঘৰৰ বয়োজ্যেষ্ঠসকলকো আপুনি সন্মান কৰা উচিত। আৰু ব্যৱসায় সম্পৰ্কীয় যিকোনো চুক্তি বা লেনদেন অতি সাৱধানে কৰক। কাৰোবাৰ প্ৰতাৰণাৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। যিকোনো অৰ্ডাৰ বন্ধ কৰিলে লোকচানৰ সৃষ্টি হ'ব পাৰে। অফিচত শান্তিপূৰ্ণ পৰিৱেশ সৃষ্টি হ'ব। বৈবাহিক সম্পৰ্কত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লোৱাৰ এইটোৱেই উপযুক্ত সময় হ'ব। সুষম খাদ্য আজি গ্ৰহণ কৰক। পেটৰ বিষ আৰু মূৰৰ বিষৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি অভিজ্ঞ আৰু ধৰ্মীয় ব্যক্তিক লগ পালে আপোনাৰ মতাদৰ্শনত ইতিবাচক পৰিৱৰ্তন আহিব। আজি আপুনি কিছুদিনৰ পৰা চলি থকা কামৰ লগত জড়িত শুভ ফলাফল লাভ কৰিবলৈ ওলাইছে। বিত্তীয় সম্পৰ্কীয় কাম কাজত কিছুমান ভুল হ'ব পাৰে, গতিকে সাৱধান হওক। যুৱক যুৱতী আৰু তেওঁলোকৰ বন্ধু বান্ধৱীৰ মাজত যিকোনো মত বিৰোধৰ সৃষ্টি হ'ব পাৰে, যাৰ বাবে মানহানিও সম্ভৱ। এই সময়ত বেছিকৈ সামাজিকভাৱে মিলিত হোৱাটো আপোনাৰ বাবে ভাল নহয়। ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময় সঠিক নহয়। অচিনাকি মানুহক বেছি বিশ্বাস নকৰিব। যদি আপুনি যন্ত্ৰপাতি বা যিকোনো সঁজুলি কিনাৰ পৰিকল্পনা কৰিছে তেন্তে সময় সঠিক হৈ আছে আৰু লগতে ভৱিষ্যতেও ইয়াৰ পৰা লাভালাভ পাব। ব্যক্তিগত ব্যস্ততাৰ লগতে নিশ্চিতভাৱে পৰিয়ালৰ সৈতে কিছু সময় কটাব। প্ৰেমৰ সম্পৰ্কত সোমাই নিজৰ কেৰিয়াৰৰ লগত খেলা নকৰিব। স্বাস্থ্য আজি ভালেই থাকিব। কেতিয়াবা চাৰ্ভাইকেল আৰু কান্ধৰ বিষৰ দৰে সমস্যা হ'ব পাৰে। নিয়মিত ব্যায়াম কৰক আৰু লগতে আয়ুৰ্বেদিক বস্তু যিমান পাৰে ইমান সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি অভিজ্ঞ ব্যক্তিৰ সংগ লাভ কৰিব, যাৰ বাবে কিছুদিন ধৰি চলি থকা মনত যিকোনো সংঘাতৰ অন্ত পৰিব। আপোনাৰ আগ্ৰহৰ কাম কাজৰ বাবেও সময় পাব। আপোনজনক লগ পালে সকলোৰে সুখ কঢ়িয়াই আনিব।
বহু ধৰণৰ তথ্য আজি লাভ কৰিব পাৰিব। শিশুৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ বাবে উদ্বেগ হ'ব পাৰে, কিন্তু আপোনাৰ বুজাবুজি আৰু পথ প্ৰদৰ্শনে তেওঁলোকৰ আচৰণত ইতিবাচক পৰিৱৰ্তন আনিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু স্বাস্থ্যৰ প্ৰতি যত্ন লওক। কৰ্মক্ষেত্ৰত সতৰ্কতা ৰখাটো অতি প্ৰয়োজন হ'ব। এই সময়ত ব্যৱসায়িক নীতিৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। নিয়োজিত লোকে ধৈৰ্য ধৰিব লাগিব। এই সময়ত তেওঁলোকৰ ওপৰত অধিক কামৰ বোজা থাকিব। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিব লাগিব। প্ৰেমৰ সম্পৰ্ক ইতিবাচক আৰু মৰ্যাদাপূৰ্ণ হৈ থাকিব। কঠোৰ পৰিশ্ৰমৰ লগতে কিছু জিৰণি লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। ক্লান্তি আৰু দুৰ্বলতাই অধিপত্য বিস্তাৰ কৰিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চেষ্টা কৰি অহা বিশেষ লক্ষ্যত উপনীত হোৱাৰ বাবে আজি এই দিনটো উত্তম সময় হ'ব। ঘৰৰ যত্ন লোৱাত আৰু পৰিয়ালৰ সদস্যৰ লগতো বহু সময় খৰচ হ'ব। আপোনাৰ পুৰণি আশাবোৰ আজি ফলপ্ৰসূ হ'ব। নিজৰ লগতে কিছু সময় কটাব লাগিব। অত্যাধিক সংবেদনশীল হোৱাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে, গতিকে আজি আপুনি ব্যৱহাৰিক হওক। ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলে কিছু বাধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আতংকৰ সৃষ্টি কৰা সমস্যাবোৰৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক। ব্যৱসায়িক কৰ্ম ব্যৱস্থাত যিবোৰ পৰিৱৰ্তন হৈছে সেইবোৰৰ পৰা আজি ভাল ফলাফল লাভ কৰিব। যিকোনো ব্যৱসায়িক সিদ্ধান্ত লোৱাটো উপকাৰী বুলি আজি প্ৰমাণিত হ'ব, কিন্তু আপুনি বাধাৰ দৰে পৰিস্থিতিৰ মাজেৰেও পাৰ হ'ব লাগিব। চাকৰিত আপুনি সহজেই লক্ষ্যত উপনীত হ'ব পাৰিব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। অপ্ৰয়োজনীয় প্ৰেমৰ পৰা আঁতৰি থাকি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগিব যুৱক যুৱতীসকলে। স্বাস্থ্য সম্পৰ্কীয় সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে, কিন্তু কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি সকলোতে সঠিক ব্যৱস্থা বজাই ৰাখিব পাৰিব। আজি গ্ৰহৰ অৱস্থানে আপোনাৰ পক্ষত এক উৎকৃষ্ট পৰিৱেশৰ সৃষ্টি কৰিছে, গতিকে সময়ক সম্পূৰ্ণৰূপে সন্মান কৰক। অপ্ৰয়োজনীয় যাতায়াতৰ সময়ত সময় নষ্ট নকৰিব আৰু ব্যক্তিগত কামত মনোনিৱেশ নকৰিব। ইয়াৰ ফলত আপোনাৰ সময় আৰু ধন ৰাশি হ'ব। আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনাৰ বিশেষ প্ৰচেষ্টাৰ আজি প্ৰয়োজন আছে। শিশুৰ কাম কাজ আৰু বন্ধু বান্ধৱীৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিব লাগিব। তেওঁলোকক সঠিকভাৱে পথ প্ৰদৰ্শন কৰাটো আপোনাৰ দায়িত্ব হ'ব। যিকোনো ধৰণৰ ভ্ৰমণ আজি পিছুৱাই দিয়াটোৱেই আপোনাৰ বাবে ভাল হ'ব। কৰ্মক্ষেত্ৰৰ বৰ্তমান পৰিস্থিতিৰ বাবে কিছু পৰিৱৰ্তন আনিবলৈ কৰা পৰিকল্পনাসমূহৰ ওপৰত সম্পূৰ্ণৰূপে মনোযোগ ৰাখক, কাৰণ ইয়াৰ উপকাৰী ফল অতি সোনকালে প্ৰকাশ পাব। চৰকাৰী বিষয়ত সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। বিবাহিত সম্পৰ্কত ইজনে সিজনৰ প্ৰতি সহযোগিতাৰ অনুভূতি থাকিব। প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। আপোনাৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা গ্ৰহণ কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব। আপোনাৰ দৈনন্দিন কাম কাজত ধ্যান আৰু যোগাসন অন্তৰ্ভুক্ত কৰাটো আপোনাৰ বাবে উপকাৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপুনি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সংস্কাৰ সম্পৰ্কীয় কামত ব্যস্ত থাকিব। আত্মীয়ৰ স্থানত ধৰ্মীয় উৎসৱত অংশগ্ৰহণৰ বাবেও এক কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰে। ক'ৰবাত আবদ্ধ হৈ থকা ধন বিচাৰি পালে আপোনাৰ আৰ্থিক অৱস্থা আৰু উন্নত হ'ব। আনৰ ব্যক্তিগত বিষয়ত হস্তক্ষেপ নকৰিব আৰু নিজৰ কামত মন দিব, অন্যথা আপুনি অপ্ৰয়োজনীয়ভাৱে কিবা বিপদত পৰিব পাৰে। এই সময়ত ভ্ৰমণ সম্পৰ্কীয় যিকোনো পৰিকল্পনা বনাওঁতে ইয়াৰ সকলো দিশৰ বিষয়ে নিশ্চয় চিন্তা কৰক। ব্যৱসায়িক কামত ব্যস্ত থাকিব। আজি আপুনি কিছুমান সুনিৰ্দিষ্ট আৰু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব। ইয়াক সম্পূৰ্ণ কৰাত সফলো হ'ব। বিপণন সম্পৰ্কীয় কাম আজি পিছুৱাই ৰাখক। আপোনাৰ তলত কাম কৰা সকলৰ কাম কাজক সম্পূৰ্ণৰূপে আওকাণ নকৰিব। ঘৰত সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি হ'ব। ডেকা বন্ধুৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কও মধুৰ হৈ পৰিব। মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হ'ব লাগিব, কাৰণ কোনো ধৰণৰ সংক্ৰমণৰ সম্ভাৱনা আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ ইতিবাচক চিন্তা আৰু সুখী হোৱাটোৱে আপোনাৰ দৈনন্দিন জীৱনত ডাঙৰ পৰিৱৰ্তন আনিবলৈ ওলাইছে। বেছিভাগ সময় ঘৰৰ ৰক্ষণাবেক্ষণ আৰু সঠিক শৃংখলা বজাই ৰখাত ব্যয় হ'ব। শিশুৰ লগত জড়িত কিছু ভাল খবৰ পাই মনটো আনন্দিত হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত কেৱল নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক। আনৰ পৰামৰ্শ মানি চলাটো আপোনাৰ বাবে আজি ক্ষতিকাৰক হ'ব পাৰে। কিছুমান মানুহে প্ৰতিযোগিতাৰ বাহিৰত আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু এই কামবোৰে আপোনাৰ সন্মান আৰু মৰ্যাদাৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। ব্যৱসায়ত কামৰ মান উন্নত কৰক। চৰকাৰী কাম কাজৰ সৈতে জড়িত ব্যৱসায়সমূহৰ লাভৰ অৱস্থাত আছে। ৰিয়েল ষ্টেটৰ সৈতে জড়িত লোকসকলৰ বাবে লাভজনক চুক্তি আজি চূড়ান্ত হ'ব পাৰে।
অফিচৰ কামৰ বোজাৰ বাবে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে। বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি মধুৰ হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত বিসংগতিৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনাৰ সংগীৰ অনুভৱত আঘাত হ'বলৈ নিদিব। মানসিক চাপ, হতাশা আৰু ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ স্বাস্থ্য সুৰক্ষাৰ লগত জড়িত নিয়ম মানি চলক আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰা সকাহ পাবলৈ আজি নিজৰ বাবে খৰচ কৰিব। হাস্যৰস আৰু মনোৰঞ্জন সম্পৰ্কীয় কামত সময় কটালে আপুনি লঘু আৰু শক্তিৰে ভৰা অনুভৱ কৰিব। ধৰ্মীয় কাম কাজৰ প্ৰতিও আজি আগ্ৰহ প্ৰকাশ কৰিব। পাৰিবাৰিক বিষয়ত সংকীৰ্ণ মনোভাৱৰ বাবে পৰিয়ালৰ সদস্যই সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ বাবে নিজৰ স্বভাৱ নিয়ন্ত্ৰণত ৰখাটো অতি প্ৰয়োজনীয় হ'ব। এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ, সময় আৰু ধনৰ অপচয় হ'ব। এই সময়ত গ্ৰহৰ অৱস্থা আপোনাৰ ভালেই আছে। ব্যৱসায়িক কাম সুকলমে চলি থাকিব, কিন্তু তথাপিও অসাৱধান হোৱাটো উপযুক্ত নহয়। আপোনাৰ কাৰ্যকৰী ব্যৱস্থা প্ৰণালী আৰু পৰিৱৰ্তন কৰিলে অধিক ইতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় পাব। প্ৰেমৰ সম্পৰ্কতো আজি মধুৰতা থাকিব। গধুৰ বস্তু সেৱন নকৰিব। গাঁঠিৰ বিষৰ দৰে যিকোনো পুৰণি সমস্যাৰ আজি সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ সুষম আচৰণ আৰু আত্মবিশ্বাসেৰে যিকোনো কঠিন পৰিস্থিতি সহজে সমাধান কৰিব পাৰিব। যদি চৰকাৰী বা আদালতৰ গোচৰৰ সৈতে জড়িত কোনো বিষয় আবদ্ধ হৈ আছিলে, তেন্তে আজি তাত সফলতা লাভ কৰাৰ উচিত সম্ভাৱনা আছে। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্কৰ পৰা আঁতৰি থাকক। মনত ৰাখিব যে আনৰ কামত হস্তক্ষেপ কৰিলে নিজৰ সন্মান কমি যাব পাৰে। নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কিছুমান কামত বিফলতাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধৈৰ্য আৰু সংযম আজি বজাই ৰাখক। ব্যৱসায়ৰ কাম কাজ আৰু অধিক উন্নত কৰাৰ প্ৰয়োজন আছে। ইয়াৰ দ্বাৰা বজাৰত আপোনাৰ সঠিক সুনাম গঢ় লৈ উঠিব আৰু নতুন অৰ্ডাৰ পোৱাৰ সম্ভাৱনাও আছে। নিয়োজিত লোকসকলে কাগজৰ কাম কৰি থাকোঁতে অসাৱধান হ'ব নালাগে আৰু লক্ষ্যত উপনীত হ'বলৈ বহুত কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন আছে। পত্নীৰ অসুস্থতাৰ বাবে পাৰিবাৰিক দায়িত্ব পালন কৰিব লাগিব। যৌৱনৰ প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। স্বাস্থ্য আজি আপোনাৰ ভালেই থাকিব, কিন্তু পৰিয়ালৰ সদস্যৰ স্বাস্থ্য সেৱাত বহু সময় কটাব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজিৰ গ্ৰহৰ অৱস্থান অতি অনুকূল হৈ আছে। যিকোনো প্ৰতিকূল পৰিস্থিতিত হঠাৎ অভিজ্ঞ ব্যক্তিৰ সহায় পাব আৰু আপোনাৰ সমস্যাবোৰো সমাধান হ'ব। ঘৰত আত্মীয়ৰ চলাচল হ'ব আৰু আনন্দত সুখী সময় কটাব পাৰিব। পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক সম্পৰ্কত সমস্যাৰ বাবে চিন্তা থাকিব। ধৈৰ্য আৰু সংযমেৰে সমস্যা সমাধান কৰক। আত্মপৰ্যবেক্ষণত কিছু সময় কটাওক আৰু নিজৰ অভাৱবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিব লাগিব। যদি ব্যৱসায়ত সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে, তেন্তে আজি বাধা আহিব পাৰে। অভিজ্ঞ ব্যক্তিৰ পৰা পথ প্ৰদৰ্শন লোৱাটো আপোনাৰ বাবে ভাল হ'ব। অৱশ্যে ব্যৱস্থাটোত কিছু উন্নতি হ'ব। নিয়োজিত লোকসকলে উচ্চপদস্থ বিষয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগিব। পৰিয়ালৰ সদস্য আৰু জীৱনসংগীৰ পৰা উপযুক্ত সহায় লাভ কৰিব আৰু আত্মবিশ্বাস আৰু শক্তিৰে নিজৰ কামত মনোনিৱেশ কৰিব পাৰিব। বৰ্তমান বতৰৰ বাবে মূৰৰ বিষ আৰু ভাগৰুৱা অৱস্থাৰ প্ৰাধান্য থাকিব পাৰে। আপোনাৰ স্বাস্থ্যৰ প্ৰতি মনোযোগ দিয়ক, লগতে দৈনন্দিন পৰীক্ষাসমূহ কৰি থাকক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা আজি আপুনি সকাহ পাব আৰু আপোনাৰ কঠোৰ পৰিশ্ৰমৰ দ্বাৰা পৰিস্থিতি বহু পৰিমাণে অনুকূল কৰি তুলিব পাৰিব। বিৰোধী আজি পৰাজিত হ'ব। চৰকাৰী বিষয় এটা আবদ্ধ হৈ থাকিলে তাৰ সমাধান আজিয়ে পোৱা যাব। নিজৰ পচন্দৰ মনোৰঞ্জন আৰু কাৰ্যকলাপৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিব। এজন আৰ্তজনক সহায় কৰাৰ সময়ত আপোনাৰ বাজেটটো নিশ্চয়কৈ মনত ৰাখিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰক আওকাণ নকৰিব। ব্যৱসায়ত সৰ্বাধিক সময় উচৰ্গা কৰিবলৈ চেষ্টা কৰক। লগতে কামৰ মানদণ্ডৰ প্ৰতিও অধিক গুৰুত্ব দিয়ক। কৰ সম্পৰ্কীয় সকলো নথি সম্পূৰ্ণ কৰি ৰাখক, কাৰণ কিছুমান চৰকাৰী সমস্যাৰ সৃষ্টি হ'ব পাৰে। চাকৰিটোত চলি থকা সমস্যাবোৰৰ আজি সমাধান হ'ব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশ বিৰাজ কৰিব। বিপৰীত লিংগৰ বন্ধুক লগ পালে সুখৰ সৃষ্টি হ'ব আৰু বন্ধুত্ব অধিক ঘনিষ্ঠ হৈ পৰিব। বতৰৰ সৰু সৰু ৰোগে অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে যোগাসন, ব্যায়াম আৰু খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। কোনো ধৰণৰ গাফিলতি আজি নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত হৈছে। আপোনালোকক বহুত বহুত ধন্যবাদ।
লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।